হয় প্ৰথমে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগতে অসমৰ 126 জন বিধায়কক মই ধন্যবাদ যাচিছোঁ কাৰণ মটক মৰাণ জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীক আজি খুব এটা দীৰ্ঘদিনীয়া আমাৰ আশা তেখেতে পূৰণ কৰিছে। আমি আজি যি আমাৰ প্ৰতিবেদন দাখিল কৰিলে আমি প্ৰতিবেদন দাখিললৈ আমি সকলোৱে আজি আঘোণমহীয়া আমাৰ এনেকুৱা পুহমহীয়া আমাৰ এনেকুৱা দিনতো যেন আমাৰ আঘোণ দিনৰ মহীয়া দিনতো মানুহে ধান নাদায় আমাৰ দাৱনীসকলে বাই ভনীসকলে কৃষক ৰাইজে টিভি মুখলৈ চাই আছিলে কালি যিটো টেলিভিছন চেনেলৰ মুখলৈ চাই আছিলে আমাৰ যি প্ৰতিবেদন আমাৰ অসম চৰকাৰে দাখিল কৰিলে আমি তাক যথেষ্ট সুখী হৈছোঁ। আমি আজি বহুতো আমি যুঁজি মেলি আমি এইখন পাবলৈ আজি চৰকাৰ সক্ষম হৈছোঁ। আমাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক দাখিল কৰাৰ কাৰণে তেখেতক পুনৰবাৰ আমি ধন্যবাদ যাচিছোঁ। কিন্তু আমাৰ প্ৰতিবেদন কালি আমাৰ হাতত দিছে। প্ৰতিবেদনখন আমি এতিয়ালৈকে আমাৰ কেন্দ্ৰীয় সমিতি বিষয়ববীয়া আমাৰ সভাপতি সম্পাদকে প্ৰমুখ্যকৈ কেইবাজনো বিষয়ববীয়া হাতত এতিয়া দিছে। এতিয়ালৈকে প্ৰতিবেদনখনত প্ৰায় 400 পৃষ্ঠা আছে। আমি কিন্তু এতিয়ালৈকে তাত কি বস্তুৰ ওপৰত লিখা আছে আমি এতিয়ালৈকে আমাৰ মটক জনগোষ্ঠীৰ ৰাইজক অৱগত কৰা নাই। আমি মটক জনগোষ্ঠী অধ্যুষিত এৰিয়াসমূহত প্ৰতিটো অঞ্চলত যাম। আমাৰ সচেতন ব্যক্তিসকল আছে, আমাৰ বুদ্ধিজীৱীসকল আছে, গণ্যমান্য ব্যক্তিসকল আছে, সমাজসেৱকসকল আছে আৰু আমাৰ এই সংগ্ৰামৰ লগত জড়িত হোৱাৰ ব্যক্তিসকল আছে। আমি সকলোৰ লগতে আলাপ আলোচনা কৰি আমাৰ এই যিটো প্ৰক্ৰিয়া আমাৰ কিমান আগবাঢ়িছে এই প্ৰক্ৰিয়াৰ ওপৰত আমাৰ প্ৰতিবেদনৰ ওপৰত আমি কথা পাতি আকৌ চৰকাৰৰ লগত আমি আলোচনা কৰিম। আমি এতিয়া অসম চৰকাৰে এইখন ভাৰত চৰকাৰলৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে কিন্তু প্ৰেৰণ কৰিলেই নহ'ব কেন্দ্ৰীয় চৰকাৰৰ এখন আমাৰ প্ৰতিবেদন পুৰা আমাৰ গৃহীত কৰিব লাগিব আৰু যিহেতু আমাৰ 2026 চনত আমাৰ বিধানসভাৰ ইলেকশ্যন আছে তাৰ আগত প্ৰায় 15 ফেব্ৰুৱাৰী মানত আমাৰ এই বস্তুটো গৃহীত কৰিব লাগিব আমি আশা কৰি আছোঁ। কাৰণ আমাৰ ইয়াত বিভিন্ন ধৰণৰ আমাৰ আন্দোলন কৰিবলগীয়া হৈছে। আমি 1940 চনত জন্মগত মটক যোৱা ছাত্ৰ সন্মিলন ৰাজপথলৈ আজি মটক জনগোষ্ঠীৰ ৰাইজ হাজাৰ হাজাৰ আপোনালোকে ওলাই অহা দেখিছে। ভয়ংকৰ আমি এয়াৰপৰ্ট অৱৰোধ কৰিছোঁ, 1000 ঘণ্টা অধিক আমি অইল অৱৰোধ কৰিছোঁ, আমি বিভিন্ন ধৰণৰ ৰেল অৱৰোধ কৰিছোঁ, বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ আমাৰ মটক যুৱ সন্মিলনৰ সতীৰ্থসকলে মটক জনগোষ্ঠীৰ ৰাইজে আজি জেল খাটিবলগীয়া হৈছে। কাৰাগাৰত আজি আমাৰ জনগোষ্ঠীৰ লোক কাৰাগাৰত বন্দী হৈ আছিলে। আমাৰ এতিয়াও কোৰ্টত কেছ চলি আছে আৰু আমাৰ যিসকল সতীৰ্থসকল এতিয়া আঘাতপ্ৰাপ্ত কাৰোবাৰ ভৰি হাত ভাঙি গৈছে। কিন্তু তেনেকুৱা ক্ষেত্ৰত আমি চৰকাৰৰ লগত লাগি যুঁজি আজি পাবলৈ আমি সক্ষম হৈছোঁ। আমি ইতিমধ্যে জনজাতিকৰণ আমি জনগোষ্ঠীৰ লোক হয় কাৰণ আমাক লাগে এতিয়া যিটো সংবিধানৰ স্বীকৃতিটো আমি এই সংবিধানৰ স্বীকৃতিটো আমি বিচাৰিছোঁ চৰকাৰৰ ওচৰত কিন্তু আমাক দিবলৈ তেখেতলোকে সক্ষম হৈছে বুলি মই ক'ব বিচাৰোঁ। কেন্দ্ৰীয় চৰকাৰক আমি যদি আমাক দিয়ে আমি বহুত ধন্যবাদ জনাম। হয় নিশ্চয়কৈ ক'ব লাগিব আচলতে যি 400 পৃষ্ঠাৰ ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে আৰু এই প্ৰতিবেদন অনুসৰি অসমৰ জনজাতিসকলক 3টা ভাগত বিভক্ত কৰি আচলতে জনজাতিকৰণৰ কাৰণে প্ৰচেষ্টা তেওঁলোকে চৰকাৰে হাতত লৈছে আৰু সেই অনুসৰি 6 জনগোষ্ঠী যি অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকল আছে, মৰাণ আৰু মটকসকল আছে আৰু সেই মৰাণ মটকসকলক ভৈয়াম জনজাতি স্বীকৃতি দিয়াৰ প্ৰস্তাৱ আচলতে গ্ৰহণ কৰা হৈছে আৰু এই মুহূৰ্তত মটক যুৱ ছাত্ৰ সন্মিলনৰ উপসভাপতিগৰাকীয়ে আমাৰ ইতিমধ্যে কৈছে আৰু এই সমগ্ৰ বিষয়টো সন্দৰ্ভত যিসমূহ ইতিমধ্যে জনজাতি আছিল আৰু তেওঁলোকে আচলতে এই সমগ্ৰ প্ৰক্ৰিয়াটোত দীৰ্ঘদিন বাধা আৰোপ কৰি আহিছিল। আমি কালিৰ দিনতো দেখিছিলোঁ আচলতে এক ভয়াৱহ এক আন্দোলন তেওঁলোকে প্ৰতিবাদ কৰিছিল যে জনজাতিকৰণৰ বিৰোধিতা কৰি। কি ক'ব? একচুৱেলি মৰাণ আৰু মটকসকলে যেতিয়া জনজাতিকৰণৰ মৰ্যাদা লাভ কৰিব তেখেতলোকে আজি ট্ৰাইবেল সংঘই আমাক ধন্যবাদ দিব লাগে কিয়নো তেখেতৰ এটা শক্তিশালী বৃদ্ধি হ'ব। আমিও তেখেতলোকৰ লগত সদায় থাকিম, সদায় তেখেতলোকৰ সমাজৰ সৈতে কাম কৰি যাম। আমি ইতিমধ্যে আমি জনজাতিকৰণৰ আমি জনগোষ্ঠী হয় কিয় আমাক খালি সংবিধানৰ আমাক স্বীকৃতিটো লাগে। আমি তেখেতলোকৰ প্ৰাপ্য কাঢ়ি নলওঁ, আমি তেখেতলোকৰ অধিকাৰ কাঢ়ি নলওঁ। আমাক যি আমি পাবলগীয়া আমি এতিয়ালৈকে আমাৰ বহুতো পাইছোঁ কিন্তু আমাক সংবিধানৰ যিটো স্বীকৃতি আমাক সেইটোৱে প্ৰদান কৰিব লাগে। আমি তেখেতলোকৰ লগত সদায় আছোঁ আৰু তেখেতলোকৰ লগতে আমি থাকিম। হয় প্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাতে আজি অসম মন্ত্ৰীসভাৰ গোটত যি প্ৰতিবেদন দাখিল কৰিছে কেন্দ্ৰীয় চৰকাৰলৈ কত আমি তেখেতলোকৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে কৈছোঁ জনজাতিকৰণৰ 6 জনগোষ্ঠীৰ যি তীব্ৰ আন্দোলন আছিলে সেই
আন্দোলনৰ আজি আমি এক ৰূপান্তৰত আমি দেখা পাইছোঁ আৰু সেই জনজাতিকৰণ আজি 6টা ভাগত তেওঁলোকে বিভক্ত কৰিছে আমাৰ মটক জনগোষ্ঠী আৰু মৰাণ জনগোষ্ঠীসকলক প্ৰি হাইয়াত আমাক কৰিছে আমি ভৈয়াম জনজাতি হয় আৰু গতিকে আমি একচুৱেলি আমি জনজাতীয় হয় কিন্তু আমি চৰকাৰীভাৱেহে আমি স্বীকৃতি পোৱা নাছিলোঁ আৰু বৰ্তমান সময়ত আমি চৰকাৰীভাৱে স্বীকৃতি পাবলৈ আমি গৈ আছোঁ আৰু অতি সোনকালে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাম 2026 চনৰ ইলেকশ্যনৰ আগমুহূৰ্তে এই সকলোবিলাক কাম সম্পূৰ্ণ কৰি প্ৰতিবেদনসমূহ দাখিল কৰি অতি সোনকালে চৰকাৰে আমাক যেন স্বীকৃতি দিয়ে গোটেই প্ৰক্ৰিয়াটো একচুৱেলি অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে আমাক প্ৰত্যেক বছৰে অসমৰ জনগোষ্ঠীৰ 6টা জনগোষ্ঠীৰ ৰাইজক আশ্বস্ত দি কিনে তেখেতলোকে অকল কেৱল মাত্ৰ লালুপপ হিচাপে ব্যৱহাৰ কৰি আহিছিলে শেষ মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ তেখেতলোকৰ প্ৰতিবেদন ইতিমধ্যে দাখিল কৰিছে তেখেতলোকে প্ৰস্তাৱ লৈছে আৰু অতি সোনকালে যাতে আমি এই প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে তেখেতলোকে লৈ যায় আৰু মৰাণ মটকৰ ক্ষেত্ৰত কিন্তু আমি দেখিবলৈ পাইছিলোঁ মৰাণ মটকৰ ক্ষেত্ৰত আপোনাৰ ট্ৰাইবেল নামৰ কোনো ধৰণে অপ'জ কৰা নাছিল মৰাণ মটকৰ তেখেতলোকে জনজাতিক পোৱাটো তেখেতলোকে বিচাৰিছিলে আৰু এই কথাটো আমি বহুদিনৰ পৰা হৈছে যিহেতু আমি এখন ঐক্য মঞ্চ হিচাপে আমি অবিৰতভাৱে আন্দোলন কৰি আছোঁ 6 জনগোষ্ঠী 6টা জনগোষ্ঠী প্ৰতিটো সংগঠন আমি বা প্ৰতিজন ৰাইজৰ প্ৰতিজন ব্যক্তি আমি আন্দোলন কৰি আছিলোঁ আৰু এই ক্ষেত্ৰত আমি ক'ব যাওঁ যে আমি 6 জনগোষ্ঠী জনজাতিকৰণ হ'লে মানে আমাৰ বহুখিনি ক্ষেত্ৰত আগুৱাই যায় কেৱল মাত্ৰ আসনৰ সুৰক্ষিত নহয় যে অসমৰ আহিবলগীয়া দিনবিলাক অসমীয়া সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ এই জনগোষ্ঠী আমাৰ জনজাতিকৰণৰ প্ৰয়োজন আছে